আজি আমাৰ দেউৰী কাউন্সিলৰ শিৱ ডাঙৰীয়াই আমাৰ এই বানপানীটো পদক্ষেপ চাই এই কামটো গাঁওখন সুৰক্ষাৰ কাৰণে এই স্কিমটো ধৰা হৈছে। কিন্তু যদি শিৱ ডাঙৰীয়া আমাৰ ভৈৰৱ ডাঙৰীয়া ছাৰে যদি আমাক নিদিয়াহেঁতেন আমাৰ গাঁওখন বিচ্ছিন্ন ছিন্ন হৈ গ'লহেঁতেন। কিন্তু এই কামটো দিয়াৰ কাৰণে আজি আমাৰ গাঁওবাসী ৰাইজে বহুত আমন্বিত হৈছে মানে। আজি আমাৰ দেউৰী কাউন্সিলৰ শিৱ ডাঙৰীয়াই আমাৰ এই বানপানীটো পদক্ষেপ চাই এই কামটো গাঁওখন সুৰক্ষাৰ কাৰণে এই স্কিমটো ধৰা হৈছে। কিন্তু যদি শিৱ ডাঙৰীয়া আমাৰ ভৈৰৱ ডাঙৰীয়া ছাৰে যদি আমাক নিদিয়াহেঁতেন আমাৰ গাঁওখন বিচ্ছিন্ন ছিন্ন হৈ গ'লহেঁতেন। কিন্তু এই কামটো দিয়াৰ কাৰণে আজি আমাৰ গাঁওবাসী ৰাইজে বহুত আমন্বিত হৈছে মানে। আজি আমাৰ দেউৰী কাউন্সিলৰ শিৱ ডাঙৰীয়াই আমাৰ এই বানপানীটো পদক্ষেপ চাই এই কামটো গাঁওখন সুৰক্ষাৰ কাৰণে এই স্কিমটো ধৰা হৈছে। কিন্তু যদি শিৱ ডাঙৰীয়া আমাৰ ভৈৰৱ ডাঙৰীয়া ছাৰে যদি আমাক নিদিয়াহেঁতেন আমাৰ গাঁওখন বিচ্ছিন্ন ছিন্ন হৈ গ'লহেঁতেন। কিন্তু এই কামটো দিয়াৰ কাৰণে আজি আমাৰ গাঁওবাসী ৰাইজে বহুত আমন্বিত হৈছে মানে। আজি আমাৰ দেউৰী কাউন্সিলৰ শিৱ ডাঙৰীয়াই আমাৰ এই বানপানীটো পদক্ষেপ চাই এই কামটো গাঁওখন সুৰক্ষাৰ কাৰণে এই স্কিমটো ধৰা হৈছে। কিন্তু যদি শিৱ ডাঙৰীয়া আমাৰ ভৈৰৱ ডাঙৰীয়া ছাৰে যদি আমাক নিদিয়াহেঁতেন আমাৰ গাঁওখন বিচ্ছিন্ন ছিন্ন হৈ গ'লহেঁতেন। কিন্তু এই কামটো দিয়াৰ কাৰণে আজি আমাৰ গাঁওবাসী ৰাইজে বহুত আমন্বিত হৈছে মানে। আজি আমাৰ দেউৰী কাউন্সিলৰ শিৱ ডাঙৰীয়াই আমাৰ এই বানপানীটো পদক্ষেপ চাই এই কামটো গাঁওখন সুৰক্ষাৰ কাৰণে এই স্কিমটো ধৰা হৈছে। কিন্তু যদি শিৱ ডাঙৰীয়া আমাৰ ভৈৰৱ ডাঙৰীয়া ছাৰে যদি আমাক নিদিয়াহেঁতেন আমাৰ গাঁওখন বিচ্ছিন্ন ছিন্ন হৈ গ'লহেঁতেন। কিন্তু এই কামটো দিয়াৰ কাৰণে আজি আমাৰ গাঁওবাসী ৰাইজে বহুত আমন্বিত হৈছে মানে।